অৱশেষত নিৰ্দিষ্ট আইনাল হকৰ মৃতদেহ উদ্ধাৰ কাটাখালী ব্ৰহ্মপুত্ৰৰ নদীত। শনিবাৰে মাজনিশা নিজ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল আইনাল হক। হত্যাৰ সন্দেহত আৰক্ষীয়ে আইনাল হকৰ 4 ভাতৃক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ৰাইজে হত্যাকাৰীক ফাঁচীৰ দাবীৰে উত্তাল প্ৰতিবাদ। কলগাছিয়াৰ ফুলৰাচৰত আইনাল হক নামৰ এজন ব্যক্তি চলিত মাহৰ 25 তাৰিখত নিজ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল। ব্যক্তিজন হৈছে কলগাছিয়াৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুলৰাচৰৰ ইছমাইল হুছেইনৰ পুত্ৰ আইনাল হক। পিছে আইনাল হক নিৰুদ্দেশ সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল যদিও আজি কাটাখালী ব্ৰহ্মপুত্ৰৰ নদীত হাত ভৰি বান্ধি থোৱা অৱস্থাত আইনাল হকৰ মৃতদেহ উদ্ধাৰ হয়। পিছ মুহূৰ্তত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আইনাল হকক হত্যাৰ সন্দেহত আইনাল হকৰ 4জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পিছ মুহূৰ্তত হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা 4 ভাতৃৰ ক্ৰমে ৱাহিদ আলী, আব্দুল আজিজ, সামেজ আলী আৰু হেজাৰুল ইছলাম। পিছ মুহূৰ্তত ৰাইজে হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা 4 ভাতৃক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ। আইনাল হক ব্যক্তিজন খুব ভাল। আগতে আমাৰ এই চৰত আছিল, নদী ভাঙাৰ কাৰণে এইখন চৰত গৈছে। 5-7 ঘৰ মানুহ তাতে বসবাস কৰে। আমি জানামতে একদম ভাল। তাৰমানে তেওঁলোকে ইয়াতে কমে 15 বছৰ হ'ল এই গুদাৰা ঘাটটো তেওঁলোকে বৈ আছে, কিন্তু কোনো মানুহৰ লগত কোনো দিন কোনো হাইকেচাল হোৱা নাই আমি জানামতে। আৰু আমাৰ লগততো হোৱাই নাই ভাল। তে আমি সেই হিচাপত ক'ব খোজোঁ একে কি ধৰণৰ আক্ৰমণমূলকভাৱে মাৰা হৈছে। মানুহে মাৰছে, মোৰ সন্দেহ মানুহে মাৰছে, যেনেকৈ বান্ধি চান্ধি দিছে মানুহে মাৰছে, আক্ৰোশভাৱে মাৰছে। ট্ৰাকটোক ব্যৱসা বাণিজ্য কৰি চলে, ইমান পইচা পাতিও নাই, ভাতে পেটে চলে আৰু কি, এইখিনিয়ে আমি জানো। আৰু আইনাল হক নামৰ ব্যক্তিজনৰ লগত কাৰোবাৰ লগত শত্ৰুতা আছিল নে, এনে কোনোবা মনোভাৱ আছে নে আপোনাৰ জানামতে? মোৰ জানামতে আমি একদম লাগি ভৰি নাথাকোঁতো অলপ দূৰত, আমি নদীৰ ইপাৰ আৰু ইপাৰ। মই জানামতে তেনেকুৱা শত্ৰু নাই, কিন্তু মানুহৰ মনৰ কথাটো আৰু কোৱা নাযায়, মই ক'ব নোৱাৰিম। এনে ভাল ল'ৰা, কোনোবা দিন বিচাৰ চালিচ হয়, কিন্তু ইয়াৰ নামত মই কোনোবা দিনেও দেখা নাই যে তাৰ নামত কোনো অভিযোগ কোনো ধৰণৰ মানুহৰ নাই। এতিয়া যিসকলৰ ওপৰত সন্দেহ কৰি আছে তেওঁৰ ঘৰৰ পৰিয়ালে, ইয়াৰ ভিতৰত যদি কোনোবা দোষী আমাৰ অসম আৰক্ষীয়ে যদি কৰায়ত্ব কৰে, আপুনি কি বিচাৰে? আমি দোষীক কৰায়ত্বটা বিচাৰোঁ, দোষীক কৰায়ত্বটা আমি বিচাৰোঁ। পুলিচ তদন্ত কৰি অন্যায়কাৰীক শাস্তি পাব লাগে। তাৰপিছত ঘৰত এটা মাইকী মানুহৰ উৰণা আছিল আৰু লংবিটো খোলা আছিল, ভৰিৰ লগত বান্ধা আছিল, হাত ভৰি সেইটো বান্ধা আছিল। মানুহখিনি ইমান হাল্লা কৰাৰ কাৰণটো কি? হাল্লা কৰাৰ কাৰণে মানুহবিলাক শাস্তি হ'ব লাগে, সেইটো মানুহবিলাক উঠাবলৈ হৈছে, এই দোষীক শাস্তি দিব লাগে। চাৰিজনেই আছে, ইয়াতে মানুহ গোটেইখিনি চিনি পাওঁ, কিন্তু এজন নাম ধৰি 2জনৰ নাম ক'ব পাৰে, কিন্তু গোটেইখিনি নাম ধৰি। 4জনৰ সম্পৰ্ক কি হয়? 4জনৰ সম্পৰ্ক ভাই সম্পৰ্ক। যিহেতু আপুনি চৰকাৰী নগৰ হয়, আপোনাৰ এৰিয়াৰ আমাৰ এৰিয়া আৰু কোনোবা থাকিব পাৰে।